हेलो गाइस आज एकेबारे माने मर्निंगर পৰা ভিডিঅ'টো ষ্টাৰ্ট নকৰিলে আজি মানে বহুত খেলি মেলি আৰু একদম ভিডিঅ' ষ্টাৰ্ট কৰিব নোৱাৰিলে এতিয়াহে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে দেখিছে আৰু মই মানে ক'লে যে আপোনাক কৈ আছোঁ বাৰু দেই আপোনালোকক মানে জনাম আৰু এতিয়া বাৰু গধূলি 4:30 বাজিলে 4:30 মানে বাজিলে আৰু এতিয়া ওলাইছোঁ আৰু তাকে আৰু আপোনালোকক কি বুলি ক'ম মই ভাবি পোৱা নাই আৰু মোৰ কথা ক'বলৈ মানে ধৈৰ্যই নাই ইমানেই দুৰ্বল লাগিছে নহয় এইবোৰ তাকে আৰু এইফালে বেটা মানে কি ক'বা আৰু চাই এইফালে আমাৰ ঋত্বিক বেটা হাই গৈ হাই আমি যাওঁগৈ দেই তুমি যাবা আকৌ মামাৰ ঘৰলৈ দেই মানে আৰু বেয়াই লাগিছে চোৱা খাবলৈ চোৱা ভালকেইটা চোৱা নাই যাওঁগৈ আৰু আমি ব'লা থাকা দেই মই যাওঁ বাই 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 বেটা কেলে উৎপাত কৰি আছা এই বুলবুল ইফালে কোৱা লাগে তাৰপিছত হেৰি কৰি থাকিবা হেল্ল' গাইজ এয়া আৰু এতিয়া বহি আছোঁ আলহী ফুৰিব আহি একদম অৱস্থা বেয়া এইবিলাক হাজবেণ্ডৰ একদম গা ভাল নাই আৰু গোটেই কি ওলালে মানে কৈ দিয়া তুমিয়ে কৈ দিয়া কি হৈছে তোমাৰ কি যে কোৱা আৰু দেই এনেকুৱা ধেমালি কথা নক'বা হাজবেণ্ডৰ মানে হেৰি হৈছে কি বুলি কয় মানে বহুত গেছ হৈ থাকে সেইটো কাৰণে মানে কালি আল্ট্ৰাচাউণ্ড কৰিলোঁগৈ গ'ল্ডব্লাডাৰ পাথৰ হৈছে ফেটি লিভাৰ কি ক'ব আৰু একেবাৰে মোৰ বাৰু কিডনী পাথৰ আছে দেই দুবাৰ হ'ল এইবাৰে মানে ভাল হোৱাই নাই কি কৰিম নিচিনা লাগিছে কিমান দৰৱ খাম এতিয়া আকৌ হাজবেণ্ডৰো হৈছে তাকে কি হয় হাজবেণ্ডৰ চাগে অপাৰেশ্যনে কৰিব লাগিব নেকি তাকে আৰু কি হয় চাব আৰু ভালো লগা নাই এনেই মনবিলাক বহি আছোঁ আৰু আজি তাকে ঘৰলৈ যামগৈ চাগে হয় নাই হাজবেণ্ডে আকৌ কৈছে বোলে কালি মানে বাদাম খাইছিলে আৰু সেই বাদামকেইটাহে বোলে ওলাইছে বোলে হাজবেণ্ডৰ বোলে একো হোৱা নাই বুলি কৈছে দেই বাদাম ওলাইছে বোলে পেটত বোলে তাৰ হাঁহি উঠে একদম কি ক'বা হয় নাই কৈ দিয়া তাকে আৰু কি কৰোঁ চাই লওঁ আজি ঘৰত যোৱা কথা আছে বাৰু ভালো লগা নাই মনবিলাক সেইটো কাৰণে ঘৰলৈ যামগৈ চাগে আৰু আকৌ মোৰ মানে এফালে যাবও আছে চাই লওঁ হয় থবাগে নেকি তুমি থবাগে না আমি বাৰু এতিয়া মহা ঘৰত আছোঁ দেই মানে মাহী আৰু মাহী মহা মোৰ মানে মাৰ ভনীয়েক আৰু তাত আছোঁহি ভণ্টিৰ ঘৰৰ পৰা আহিলোঁ তাৰ পৰা মামা ঘৰলৈও গ'লোঁ এদিন তাত ভিডিঅ' কৰা নহ'লেই ৰাতি গ'লোঁ ইমানেই মানে কিবা নিচিনা লাগে নহয় সেইবিলাক ভাল নালাগে আৰু সেইটো কাৰণে তাৰ পৰা আকৌ ওচৰতে মানে আৰু এজনী মাহী আছে কালি গ'লোঁ বাৰু আমি এজনী মাহী ঘৰত থাকিলোঁ একেবাৰে সৰু মাহী ঘৰত আৰু আজি তাকে কি কৰোঁ চাচনি বনাওঁ নে কি হ'ল কি? বিকে মোক কৈছে কালিৰ পৰা মানে মই ভিডিঅ' বনোৱা নাই যে এতিয়া
এই আমাৰ মহা কৈ দিয়ক কিবা এটা। হেল্ল', আমাৰ আজি কালি আহিলে অলপ ভাগিনহেঁত, আজি ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ। বতৰ ইমান মানে আজি ৰ'দ দিছে, যাবলৈ ঘৰৰ পৰা সাহসে হোৱা নাই। যাবনে নাযায়? যাম অলপ পিছত যাম। ধৰি লওঁ এতিয়া খুব বেছি আমি যদি 4টা বজাত যাওঁ, 4:15 পিছত তাত পামগৈ। তাৰপিছত টিপাম চহৰ, টিপামৰ যিখিনি একা বেকা ৰাস্তা, যিখিনি মানে আমাৰ পাহাৰীয়া, সেইখিনি এনেকৈ চামগৈ, উপভোগ কৰিমগৈ। তেনেকুৱা ইমান গৰম। মাহী মাহী আছে ন? কেনেকুৱা লাগিছে জনাব দেই। পিছত এইযোৰ কেনেকুৱা লাগিছে জনাব। যদি আপোনালোকে লয় তেতিয়া কণ্টেক্ট কৰিব পাৰিব, আৰু যদি লাগে মোক জনাব, মই নাম্বাৰ দি দিম, কণ্টেক্ট নাম্বাৰ। এইযোৰ কিন্তু মৰম লাগিছে আৰু এইটো গাৰু কভাৰ মানে যদি বিয়াত কাৰোবাক লাগে তেতিয়া অৰ্ডাৰ দিব পাৰে আৰু। এয়া এযোৰ চাব পাৰে, এযোৰ মই বাৰু এযোৰ ল'ম। কালাৰটো মিক্স পাটৰ হয় দেই, যদি লাগে আপোনালোকে জনাব, আৰু মই কণ্টেক্ট নাম্বাৰো দি দিম। কালাৰটো কেনেকুৱা লাগিছে জনাব। কাপোৰবিলাক কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। সেইযোৰ টচৰ হয় দেই, একদম মানে পিয়ৰ টচ, আৰু ধেমাজি শালত বোৱা, এনেকৈ মানে এম্ব্ৰইডাৰী কৰি দিছে, আৰু ইমান ধুনীয়া লাগিছে দেখিছে নহয় কালাৰ কম্বিনেশ্যনকেইটা। আপোনালোকে মানে যিকোনো কাপোৰে মানে দিব পাৰে, আৰু এইবিলাক বহুত ধুনীয়া মোৰ মানে বহুত ধুনীয়া লাগিছে, আৰু টচত কৰিছে। মই এনেকৈ দেখাই দিছোঁ, আপোনালোকে চাব পাৰে। এযোৰ দেখিছে নহয়, এযোৰ বহুত মৰম লগা দেই, আপোনালোকে দিব পাৰে যদি টচত। ৰেড আৰু হোৱাইটত আছে। এযোৰ হোৱাইট আৰু অৰেঞ্জত মানে সেইটো আছে, আৰু ফুলটো আছে। কেনেকুৱা লাগিছে জনাব, আৰু আপোনালোকে কাপোৰবিলাক, কাপোৰৰ কালেকশ্যনবিলাক। আপোনালোকে এযোৰ চাব পাৰে, দেখিছে নহয় কালাৰ কম্বিনেশ্যন ইমান ধুনীয়া, কালাৰটো বহুত মৰম লাগিছে। মই বাৰু বহুত কিবাকৈ আছোঁ দেই, মোক ইগন'ৰ কৰিব, আৰু আপোনালোকক দেখাই দিছোঁ আৰু ভালকৈ মই সেইটো দেখিছে নহয়। আৰু এইটো কালাৰ চাওক, এইটো বাৰু বেছি দিন হোৱা নাই দেই কৰা। আপোনালোকে মোক জনাব, লাগিলে মই কণ্টেক্ট নাম্বাৰটো দি দিম। এইযোৰ বোৱা হয় দেই, আপোনালোকে বোৱা কাপোৰ মানে তেনেকৈ আৰু মানুহবিলাকে দিয়ে, আৰু ধুনীয়া লাগিছে, চব হোৱাইটত আছে। কেনেকুৱা লাগিছে জনাব কাপোৰখিনি দেই। এইটো ৰেড হয়, এখন মেখেলা হয়। কালাৰ কম্বিনেশ্যন মানে ফুলবিলাক বহুত ইউনিকো আছে, কিছুমান মানে বহুত ধুনীয়া ধুনীয়াকৈ কৰে, আৰু এইটো মেচিন এম্ব্ৰইডাৰী হয়।
লাগিছে নহয় ফুলটো মই বাৰু অলপ অলপকৈ দেখাই দিছোঁ এই এখনমান মই মেলি দেখাম এইটো কি কাপোৰ বুলি কয় নাজানো কিন্তু গৰমত পিন্ধিবলৈ ভাল আৰু বহুত কোমল আপোনালোকে টচৰ কাপোৰ মেখেলাৰ লগত পিন্ধিব পাৰে এইটো এম্ব্ৰইডাৰী কৰিছে বাৰু কাপোৰটো কিনি লৈছে দেখিছে নহয় ইমান ধুনীয়া ফুলটো এই চাদৰখন বহুতেই ভাল লাগিছে মোৰ নৰম লাগিছে আৰু চাদৰখন এনেকুৱা চাদৰখন ময়ো কৰিব দিব লাগিব আৰু বাবা যাওঁ ফুৰিবলৈ ড্ৰাইভাৰ চোৱা ভাইটি যোৱা মহাফালত ঐ মহা এইফালে ঝৰ্ণা হেৰি হৈছে নেকি বাৰু বেটা নাযাবা ঐ ভাইটি ক'ত অঁ আমি এতিয়া আহিলোঁ আৰু এইফালে আহা ছাইডত কি হ'ল আমি যাওঁগৈ
আছে আহক মাহী এটা আহিব পৰা নাই ভাগৰ লাগিছে হে লগ হৈ গৈছিলে নেকি তাৰপৰা এইফালে মহা ফটো তুলি আছে ভিডিঅ' কৰি আছে চব ভাইটি গুড নাইট গুড নাইট শ্লিপ টাইট গুড নাইট শ্লিপ টাইট হৈ গৈছে এইফালে আমি এতিয়া বহুত ওপৰত পালোহি দেই একদম ভাগৰি গৈছোঁ আৰু মাহী বহি থাকিলে নি এইফালে দেখিছে নহয় একদম বাগান ইমান ধুনীয়া কৰি ভাল লাগিছে আৰু এইফালে আৰু একদম বহুত ওপৰলৈ যাব পাৰি আৰু একেবাৰে নোৱাৰিছোঁ আৰু বেটা আমাৰ দেখিছে নহয় একদম দৌৰ মাৰি গৈছে নেযাবা বেটা তোমাক ধৰিব হেঁত ৰ'বা আমি এইফালে আহি আছোঁ এতিয়া উৎপাত কৰিলে তোমাক মাৰিব sunset বলা বলা গৈছোঁ ভাগৰি কৰিছোঁ আৰু একদম sunset kan foto aja এইফালে আৰু ওচৰতে অলপ মন্দিৰ আছে একেবাৰে ওপৰত আহি আৰু একদম মন্দিৰ বহুত ভাগৰ লাগিছে এইফালে নাজাৰা চব ইমান ধুনীয়া ইয়াৰ পৰা মানে চব দেখি থাকে আৰু এনেকুৱা বতাহ যদি আমাৰ ইয়াত দিয়া হ'লে নিদিয়ে এচিড কৈ এইফালে চব ইমান ধুনীয়া নাজাৰা বেটা আহা পৰিবা গধূলি হ'লগৈ আৰু একদম এইফালে চাওক একদম তললৈ
যাবলৈ মন যোৱা নাই আৰু এতিয়া যাবলৈ মন গৈছে নাই নাই আন্ধাৰ হ'ল এতিয়া বহুত আন্ধাৰ হৈ গ'ল এতিয়া আমি একেবাৰে ওপৰত আছোঁহি আৰু গৈ আছোঁ এইফালে নামি নামি গৈ আছোঁ দেখিছোঁ নহয় আৰু বহুত তললৈ যাব লাগিব আমি পালোহি আৰু এতিয়া দেই আন্ধাৰ হৈ গ'ল এতিয়া পাই গ'লোহি পোহৰ পৰি আছে যে হৈছে হয় বাৰু অঁ হয় বাৰু পানী হয়তো পুখুৰী হয় এতিয়া আমি আকৌ মানে এইফালে অলপ জেগাবিলাক চাবলৈ আহিছোঁ আৰু আহা এইফালে উঠিবা মাতা নাই বেটা ভৰি বিষাব নালাগে নহয় আমাৰ ৰাজ ভাইটি ৰাজ দাদা কস্তুৰী চাহ আলু কাটিছোঁ মই আলু ভাত খাবলৈ আহিছোঁ মাহীহঁতৰ ঘৰত মানে ওচৰতে আৰু মানুহ আছে কালি আহিছিলোঁৱে আজি আহিছোঁ আৰু ভাত খাবলৈ মানে ভণ্টি কেমেৰা দেখিলে নহয় এজনে আমাৰ ভণ্টি হয় মাহী ছোৱালী ওলাই গ'ল ভালে গৈ অঁ বাই বাই আমাতকৈ বেছিয়ে তোমাৰ ভৰি